নমস্কাৰ, মই ৰূপান্তৰ। আচলতে প্ৰথমে এটা ভিডিঅ' দিছোঁ, ভিডিঅ'টো আপোনালোকে চাই লওকচোন। ভিডিঅ'টো নিশ্চয় দেখিলে। আচলতে এইকাৰণে মই ভিডিঅ'টো দিছোঁ। আচলতে মই যদি মিছাও কৈছোঁ, ভিডিঅ'ই কিন্তু মিছা নকয়, ছবিয়ে কেতিয়াও মিছা নকয়। প্ৰিয়ংকা ভৰালী বা, আচলতে আপোনাক বিৰাট ভাল পাওঁ, আমি আপোনাৰ গান ভাল পাওঁ, আপুনি ভুল নুবুজিব। তাৰমানে এতিয়া যিটো আমাৰ সামাজিক মাধ্যমত এই ভিডিঅ'বিলাক প্ৰচাৰ হৈ থকা আমি দেখিছোঁ, আচলতে আমিও বহুত দুখ পাইছোঁ। আমিও মানুহ বুলিলে বলিয়া হৈ যাওঁ, য'ত ত'ত ক'ৰবাৰ ডাঙৰ মানুহজন আহি পালেহি আমি ফটোৰ মৰাত ব্যস্ত, ভিডিঅ' কৰাত ব্যস্ত। এতিয়া যদি আমাৰ ফালেও আপুনি বিহু মঞ্চ কৰিবলৈ আহে, এতিয়াতো আমি সাংঘাতিক টেঙৰ হৈ গ'লোঁ আৰু। আমি কাহানিও আপোনাৰ ওচৰত নাযাওঁ, সেই নেলুত ধৰি আপুনি ঠেলি দিয়া নিচিনাকৈ আমাকো যেনেকৈ ঠেলা এটা মাৰি দিয়ে ল'ৰাজনে কিন্তু চেল্ফি এটাহে লৈছিলে। আপুনি মানে তেনেকুৱা এটা ব্যৱহাৰ কৰিলে আমাৰ বেয়া লাগিছে দিয়কচোন। বা অন্য মানুহক হ'লেও কৈছোঁ, আমাৰ মানুহবিলাকক ল'ৰা ছোৱালীবিলাকক কৈছোঁ, যদি কোনোবা ডাঙৰ ডবল গায়কনীও আহে ক'ৰবাত, মানে সুধিহে ল'বা দেই, এইবোৰ মানে অপমান পাব লাগিব। এই বাইদেউ যেনেকৈ আচলতে ল'ৰাটোক ঠেলা মাৰি দিলে, আমিতো আচলতে যিটো দেখিছোঁ সেইটোহে কৈছোঁ। বাইদেউ বেয়া নাপাব, কথাষাৰ স্পষ্টকৈ কৈছোঁ। আমিও য'ত ত'ত ভিডিঅ' চিডিঅ'বিলাক এইবিলাক সৰু সুৰাকৈ হ'লেও দি মেলি থাকোঁ, ফটো এখন পালেও ধৰক দি দিওঁ, দি পেলাই কিবা এটা ভাল পাওঁ কাৰণে, আচলতে আন্তৰিকতা এটা থাকিলে কাৰণেহে আচলতে তেনেকৈ ফটো এখন মাৰিবলৈ বিচাৰোঁ, ভিডিঅ' এটা কৰিবলৈ বিচাৰোঁ। কিন্তু এতিয়া আপোনাৰ কথাত আমি আচলতে সতৰ্ক হ'লোঁ আৰু দেই। আৰু কাহানিবা আপোনাৰ ওচৰত ফটো এখন আমি মাৰিবলৈ জীৱনত নাযাওঁ, কাৰণ সেই ল'ৰাটোক সেইদিনাখন নেলুত ঠেলিছেহে, আমাক বা কি কৰে একো ঠিকেই নাই। গতিকে এইবিলাক আৰু ভয়হে লাগিলে। একো নাই বাৰু, আপুনি বেয়া নাপাব, মই যি কওঁ স্পষ্টভাৱে কওঁ। মই যোৰহাট বগামুখৰ ৰূপান্তৰ, আৰুনো কি ক'ম, মই ক'বলৈ বিশেষ একো নাই। কিন্তু ইমানেই ভাল পাওঁ, ইমানেই ভাল লাগে আপোনাৰ গীত শুনি, আচলতে বেয়া ভাৱত আচলতে সেইটো মই ভাল পাওঁ বুলি কোৱা নাই, সেইটো আকৌ ভুল নুবুজিব। কাৰণ এইটো কথাই কৈছোঁ যে তেনেকুৱা এটা সমাজৰ আগত মানে ল'ৰাটো অকণমান লাজিত হ'ল আৰু তাৰপিছত আৰু ধুমধাম মাৰিলে মেলিলে, কোনোবাই আপুনিও এষাৰ মাত নিদিলে, কিনো ক'ম এতিয়া, আমি দেখাটোহে কৈছোঁ। আৰুনো কি ক'ম, ক'বলৈ একোৱেই নাই। খালি ভৱিষ্যতে এনেকুৱা আৰু আপুনি ক'ৰবাত ষ্টেজ প্ৰগ্ৰেম চগ্ৰেম পালেও, কোনোবাই ফটো চটো মাৰিবলৈ গ'লেও মেলিলেও এনেকুৱা এটা ভুল আচলতে নকৰিব। এইটো কৰিলে বিৰাট দুখ পায়। আচলতে যি আপোনাৰ গান ভাল পায়, যি আন্তৰিকতা আছে, যি আপোনাক শ্ৰদ্ধা কৰে, যি মৰম চেনেহ এইবিলাক আচলতে গানৰ জৰিয়তে আপোনাক দিবলৈ যায়, সেই গানৰ পৃথিৱীখন ভাল পোৱাৰ মৰমৰ কথা কৈছোঁ মই। আচলতে সেইবিলাক মানুহে ফটো এখন মাৰি ভিডিঅ' এটা কৰি অকণমান আমনি দিবই। তেনেকুৱা এটা কাম খালি জীৱনত নকৰিব। কাৰণ বহুত আপুনি প্লাছ পইণ্টত আছিলে যদিও এতিয়া বহুত মাইনাছ পইণ্টলৈ গুচি আহিছে। বাইদেউ বেয়া নাপাব, মই সকলোকে আচলতে স্পষ্টভাৱেই কথা কওঁ। আৰু ইয়াত যদি কিবা ভুল কৰিছোঁ আপুনি কৈ দিব আৰু স্পষ্টকৈ। অন্য বিশেষ মই একো নকওঁ, খালি জীৱনত মই এইটো আপোনাক এটা ডাঙৰ মানে মোৰ ফালৰ পৰা আচলতে কৈছোঁ, আপুনি এনেকুৱা এটা কাম নকৰিব, বা কোনো গায়কনীয়ে নকৰিব দেই। মানে এনেকুৱা যদি কৰে বৰ দুখ পায় সেইবিলাক মানুহে, যি অনুৰাগীৰ জৰিয়তে আপোনালোকে ধৰক এখন মঞ্চত বহুত বহলভাৱে আৰু বহল হৈ যাবলৈ আচলতে পাৰিছে অনুৰাগীৰ কাৰণেহে। আচলতে সেইকাৰণেই মই কৈছোঁ, তেনেকুৱা ভুল আৰু জীৱনত নকৰিব। শেষত মোৰো ভাত পানী খাব হ'ল। সকলোকে শুভেচ্ছা জনাই মই যোৰহাট বগামুখৰ ৰূপান্তৰে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।